So hello everyone, welcome to Impact Career Tutorial পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো এটা নতুন সেশনলৈ আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন এই কোৱেশ্চন কেইটা বহুতবাৰ ৰিসাৰ্চ কৰি আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত আপোনালোকে জনাবলৈ নাপাহৰিব যে আপোনালোকে কিমানটা কোৱেশ্চন পাৰিলে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এক্সাম বেছি দিন নাই আৰু এক্সামলৈ বেছি দিন নাই আপোনালোকে বেছি পেনিক হ'ব নালাগে জাস্ট আপোনালোকে একুৰেচিটো চাব ঠিক আছে ইয়াতে কিমানটা কোৱেশ্চন পাইছে জাস্ট আপোনালোকে মোক কমেন্টত জনাব ঠিক আছে প্ৰথম কোৱেশ্চনটো চাব প্ৰথম কোৱেশ্চনটো আছে আপোনাৰ ইয়াতে যে which of the flowing diagram indicate the base relation between bulb lamp and light কি হ'ব আপোনাৰ এইটো কোৱেশ্চনৰ আনসাৰটো আপোনালোকে জনাব মই পাৰিলে আপোনালোকৰ টাইমাৰ লগাই দিম যদি আপোনালোকে টাইমাৰ বিচাৰে ঠিক আছে আগৰ কোৱেশ্চনটো মই টাইমাৰ লগাই দিছিলো বাট ইয়াৰ আনসাৰটো কি হ'ব আমাৰ আপোনালোকে ক'ব পাৰিবনে এটো কিহৰ কোৱেশ্চন হয় নিশ্চয় ক'ব পাৰিব চাগে এটা আপোনাৰ ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় হয়নে আৰু ভেন ডায়াগ্ৰামৰ আমাৰ দুটা টাইপ আছে এটা লজিক্যাল টাইপ হয় আৰু এটা ডাটা টাইপ হয় আমি এটা লজিক্যাল টাইপটো আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু ইয়াতে আছে আপোনাৰ ডাটা টাইপটো আছে ডাটা টাইপৰ দুটা কোৱেশ্চন আছে আপোনালোকে দেখিবলৈ পাব ঠিক আছে আৰু এটা আপোনাৰ ৰিলেচনটো বিচাৰিছে বাল্ব ল্যাম্প এন্ড লাইট এই তিনটা বস্তু আপোনালোকৰ কি কৈছে ৰিলেচনটো বিচাৰিছে ঠিক আছে এই ৰিলেচনটো কি হ'ব যে আপোনাৰ বাল্বটো কি হয় আপোনাৰ বাল্বটো পোহৰ দিয়ে হয় না ল্যাম্পটো কি কৰে আপোনাৰ ল্যাম্পটো পোহৰ দিয়ে আৰু লাইটটো হৈছে লাইট মানে হৈছে পোহৰ হয় না গতিকে আমাৰ কি হ'ব এটো হ'ব জানো এটো নহয় হয় না আৰু বিটো হ'ব জানো বিটো নহয় গতিকেটা বস্তুকিটা অলপ মিলা মিলি দেখিছো হয় না গতিকে আমাৰ বিটো হ'বই নহয় গতিকে সি টো হ'ব না সি টো হ'ব সি ইজ দা কাৰেক্ট আনসাৰ গম পাইনে বাৰু সি টো কি হ'ব কাৰণ আপোনাৰ কি হয় পোহৰটোৰ ভিতৰত কি হয় পোহৰটোৰ ভিতৰত আপোনাৰ কি আহে বাল্বো আহে হয় না আৰু কি আহে আপোনাৰ ল্যাম্পো আহে ঠিক আছে গতিকে আমাৰ সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে আৰু ডি টো বহুতে কাৰেক্ট বুলি ক'ব কিন্তু ডি টো কিয় কাৰেক্ট নহয় জানেনে বাৰু ডি টো একচুয়ালি কি হয় বাল্বটো এটা বেলেগ হয় আৰু ল্যাম্পটো এটা বেলেগ হয় সেইকাৰণে আমাৰ ডি টো আনসাৰ কাৰেক্ট নহয় আমাৰ আনসাৰটো কাৰেক্ট হ'ব আপোনাৰ সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে হ'ব আৰু নেক্সট কোৱেশ্চনটো চাব এটো আনসাৰ পাইলে না আপোনালোকে কমেন্টত জনাব খালি ঠিক আছে নেক্সট চাব নেক্সট দিয়া আছে in which in the following diagram the boys who are athletic and are disciplined are indicated by which number কি কৈছে আপোনাৰ in the following diagram the boys who are athletics হয় and are disciplined হয় indicate by the which number কি হ'ব ইয়াৰ আনসাৰটো এটা দিয়া আছে যেটো আপোনাৰ rectangle হয় না যেটো আপোনাৰ rectangle দিয়া আছে rectangle টো আপোনাৰ boys হয় ঠিক আছে rectangle টো কি হয় আপোনাৰ boys হয় rectangle টো আপোনাৰ boys হয় আৰু যেটো circle হয় হেটো আপোনাৰ athletics হয় হয় না আৰু যেটো আপোনাৰ triangle হয় হেটো আপোনাৰ girls হয় আৰু যেটো আপোনাৰ square হয় হেটো আপোনাৰ discipline হয় এটা কথা মন কৰিব আপোনাৰ এটো হৈছে square হয় না square টোৰ ভিতৰত আপোনাৰ কি আছে square টোৰ ভিতৰত আছে 2 আছে 1 আছে 9 আছে হয় না আৰু এটা কাৰ কথা কৈছে আপোনাৰ discipline কৈছে এটো discipline টো পালো আমি এটা আছে আমাৰ boys টো এটো হয় হয় না boys টো এটো হয় কিন্তু ইয়াতে কৈছে যে আমাক ডিসিপ্লিনো হ'ব লাগিব আৰু লৰাও হ'ব লাগিব আৰু এথলেটিক্স হ'ব লাগিব বুলি কৈছে হয় না এথলেটিক্স হ'ব লাগিব বুলি কৈছে তো এথলেটিক্স হ'বলৈ হলে আমি কি কৰিব লাগিব এথলেটিক্স টো কোনটো আছিল আমাৰ সাৰ্কেলটো আছিল হয় না গতিকে সাৰ্কেলটো এটো হয় হয় না গতিকে আমাৰ কি হ'ব আমাৰ সাৰ্কেলটোৰ ভিতৰত আমাৰ 2 হৈ আছে ডিসিপ্লিনৰ ক্ষেত্ৰত হয় না গতিকে আমাৰ 2 ইজ দা কাৰেক্ট আনসাৰ মানে আনসাৰ হ'ব বি ঠিক আছে হ'ব না বুজি পাইছে এট বয়স টো দিয়া আছে ৰে বন কৰিব এটো বয়স টো আছে ঠিক আছে গতিকে আমাৰ 2 ইজ দা কাৰেক্ট আনসাৰ আৰু নেক্সট চাব এটো পাইলে না আপোনালোকে কমেন্টত জনাব আৰু এটো হৈছে আপোনালোকৰ ডাটা টাইপ ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব দা ক্যালেন্ডাৰ ফৰ দা ইয়াৰ 2009 will be the same for the year কি হ'ব 2014 হ'ব নে 2015 হ'ব নে 2017 হ'ব নে 2018 হ'ব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ অহা দেখা যায় সেইভাবে আপোনালোকৰ মাজলৈ লৈ আহিছো এই কোৱেশ্চনটো আপোনালোকে ইউপিএসসি টো দেখা পাইছিল চাগে ঠিক আছে 2023 আপোনালোকে এইটো কোৱেশ্চন ইউপিএসসি ত অহা গৈছিল ঠিক আছে ইয়াৰ আনসাৰটো কি হ'ব আপোনালোকে হয়তো সকলোৱে জানে মই আপোনালোকক কনসেপ্টটো দিছিলো যে লিপ ইয়াৰ হয় না যদি লিপ ইয়াৰ হয় লিপ ইয়াৰ টু লিপ ইয়াৰ আপোনাৰ কিমান বছৰৰ ৰিপিটেশন হয় আপোনাৰ 28 হয় না যদি আপোনালোকৰ ঘৰত 2000 চনৰ ক্যালেন্ডাৰখন আছে আপোনালোকে 2028 চনত সেইখন ক্যালেন্ডাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব হয় না আৰু যদি লিপ প্লাস 1 মানে কি হয় জানে আপোনাৰ লিপ ইয়াৰটো মই যেনেকৈ ধৰিলো 2000 ঠিক আছে লিপ ইয়াৰটো মই 2000 ধৰিলো 2008 ধৰি ললো বাৰু ঠিক আছে ইয়াত কোৱেশ্চনটো আছে যে সেইকাৰণে মই 2008 ধৰিছো 2008 টো মই ধৰিলো লিপ ইয়াৰ ঠিক আছে আৰু এই লিপ ইয়াৰটোৰ লগত লিপ প্লাস 1 মানে এবছৰ যোগ দিছো মানে কিমান 2009
ঠিক আছে 2009 এই 2009 টো কেতিয়া ৰিপিটেড হ'ব জানানে বাৰু আপোনালোকে মানে আপোনাৰ ইয়াৰ লিপ প্লাস 1 বুলি কোৱা লগে লগে আপোনালোকে কৰিব লাগিব 6 বছৰ লিপ প্লাস 1 বুলি কোৱা লগে লগে আপোনালোকে এটাই ভাবিব লাগিব অকল আপোনাৰ 6 বছৰ মধ্যে আপোনাৰ ৰিপিটেড হ'বগে ঠিক আছে গতিকে এইটো কিমান হ'ব প্লাস 2009 প্লাস কিমান হ'ব 2009 প্লাস কিমান হ'ব 6 হয় না গতিকে 2009 আপোনাৰ 6 হ'লে কিমান 9 কিমান হ'ব আপোনাৰ 15 হ'ব গতিকে আমাৰ B is the correct answer ঠিক আছে আৰু যদি লিপ প্লাস 2 কলে হয় মানে আপোনাৰ 2010 চন যদি কলে হয় লিপ প্লাস 2 হলে আপোনাৰ কি হ'ব যদি 2008 চন আছে ন 2008 চনৰ লগত আপোনাৰ কি হ'ব 2008 চনৰ লগত মোৰ কি হ'ব আপোনাৰ 2008 চনৰ লগত যদি মই 2 বছৰ এটা যোগ দি কিমান হ'ব 2010 চন হ'ব হয় ন এই 2010 চনটো কিমান চনত ৰিপিটেড হ'বগে আপোনাৰ 11 বছৰ মূৰত ৰিপিটেড হ'বগে গম পাইছেনে যদি আপোনাৰ 11 বছৰ মূৰত ৰিপিটেড হয় এটো কিমান হ'ব আপোনাৰ 1 হ'ব 2 হ'ব মানে 2021 চনত আপোনাৰ সেইখন ক্যালেন্ডাৰ আপোনাৰ ৰিপিটেড হ'বগে সে আপোনাৰ লিপ প্লাস 3 যদি হয় এটো লিপ প্লাস 1 লিপ ইয়াৰ পালো লিপ প্লাস 1 পালো লিপ প্লাস 2 পালো এটা লিপ প্লাস 3 চাম এটা লিপ ইয়াৰ প্লাস 3 মানে আপোনাৰ 2011 চনটো ঠিক আছে 2011 চনটো এটা আপোনাৰ 2011 চনটো আপোনাৰ কেটা ৰিপিটেড হ'বগে সেম একে হ'ব আপোনাৰ 11 বছৰে হ'ব 1 হ'ব 2 হ'ব 0 হ'ব কিমান হ'ব একাকে 2 হ'ব আপোনাৰ 0 হ'ব 2 হ'ব মানে 2022 চনত আপোনাৰ কি হ'ব ৰিপিটেড হ'বগে ঠিক আছে মানে এটা লিপ ইয়াৰটো পালো 28 বছৰ লিপ ইয়াৰটো আপোনালোকৰ শৰ্ট নোট হিচাপে লিখি ল'ব পাৰে লিপ ইয়াৰটো আমি পালো 28 বছৰ হয় ন আৰু লিপ প্লাস 1 ইয়াৰটো পালো আমি কেই বছৰ 6 বছৰ আৰু লিপ প্লাস 2 টো পালো আমি কেই বছৰ লিপ প্লাস 2 টো পালো আমি 11 বছৰ আৰু লিপ প্লাস 3 টো পালো আমি 11 বছৰ সেম এইগেৰা বস্তু যে পালো কিন্তু আকৌ ৰিপিটেড হৈ থাকিব ঠিক আছে আকৌ লিপ ইয়াৰ আহিলে আকৌ 28 বছৰে হ'ব ঠিক আছে গতিকে ইয়াতে আমাৰ আনসাৰটো কৰিছে 2019 কেতিয়া ৰিপিটেড হ'বগে আনসাৰটো হ'ব 2015 এতিয়া আপোনাৰ আনসাৰ হ'ব B is the correct answer ঠিক আছে পাইলে নে নাই কমেন্টত জনাবচোন নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো চাব যে on 8 December 2007 Saturday false ঠিক আছে what day of the week was it on 8 December 2006 যদি আপোনাৰ 8 ডিসেম্বৰ 2007 হাতত আপোনাৰ যদি শনিবাৰ হয় ঠিক আছে তেনে হলে আপোনাৰ 2006 চনৰ 8 ডিসেম্বৰত কি বাৰ হ'ব হেতু খুদিছে আপোনালোকে হয়তো এই কনসেপ্টটো আপোনালোকে ভালদৰে জানে হয় ন আমাৰ কি হয় লিপ ইয়াৰৰ পৰা যদি আমাৰ মই দেখাই দিছো লিপ ইয়াৰৰ পৰা যদি আপোনাৰ জেনাৰেল ইয়াৰলৈ যায় তেতিয়া আপোনাৰ কেটা দিন বাঢ়িব আপোনাৰ দুটা দিন বাঢ়ে বুজি পাইছে আৰু যদি জেনাৰেল ইয়াৰৰ পৰা যদি আপোনাৰ লিপ ইয়াৰলৈ আহে যদি জেনাৰেল ইয়াৰৰ পৰা যদি আপোনাৰ লিপ ইয়াৰলৈ আহে যদি জেনাৰেল ইয়াৰৰ পৰা যদি আপোনাৰ লিপ ইয়াৰলৈ যদি আহে তেতিয়া আপোনাৰ এদিন বাঢ়িব আৰু জেনাৰেল ইয়াৰৰ পৰা জেনাৰেল ইয়াৰলৈটো আপোনালোকে জানে জেনাৰেল ইয়াৰৰ পৰা জেনাৰেল ইয়াৰলৈ কিমান আহিব আপোনাৰ এদিন বাঢ়িব এইকেইটা কনসেপ্ট আপোনালোকে জানিলে এটো সলভ কৰিব পাৰিব ঠিক আছে গতিকে ইয়াতে দিয়া আছে যে 8 December 2006 দিয়া আছে হয় না আমাৰ 2006 টো এটা পাহৰি যাওক 2007 টো পাহৰি যাওক ঠিক আছে এতিয়া 8 ডিসেম্বৰ দিয়া আছে গতিকে 6 ৰ পৰা 7 লৈ গলে বা 7 ৰ পৰা 6 লৈ গলে দুইটা আপোনাৰ জেনাৰেল ইয়াৰ হয় না গতিকে ইয়াত আমাৰ ভাবিবলগীয়া কোনো কথা নাই কাৰণ যদি আমাৰ জানুৱাৰী দিয়া থাকিলে হয় বা ফেব্ৰুৱাৰী দিয়া থাকিলে হয় বা ইয়াত 2008 দিয়া থাকিলে হয় তেতিয়া আমি ভাবিব লাগিলে হয় কিন্তু এতিয়া আমি ইয়াত ভাবিব নালাগে বুজি পাইছে কি ভাবিব নালাগে কাৰণ ইয়াতে 8 ডিসেম্বৰ দিয়া আছে ইয়াতো আপোনাৰ 8 ডিসেম্বৰ দিয়া আছে হয় আৰু ইয়াতো আপোনাৰ জেনাৰেল ইয়াৰ দিয়া আছে ইয়াতো জেনাৰেল ইয়াৰ দিয়া আছে গতিকে আমাৰ জেনাৰেল ইয়াৰ বা জেনাৰেল ইয়াৰলৈ গলে কিমান দিন বাঢ়ে এদিন বাঢ়ে গতিকে ইয়াত আপোনাৰ উল্টা হৈছে মানে এদিন কমিব গতিকে ইয়াত আপোনাৰ কি আছে যদি শনিবাৰ আছিল এটা আপোনাৰ কি হৈ যাব শুক্ৰবাৰ হৈ যাব গতিকে এদিন কমিব ন গতিকে D is the correct answer যদি আনসাৰটো D মাৰিছে তেনেহলে আপোনালোকৰ কাৰেক্ট হৈছে ঠিক আছে পাৰিলে নে নাই আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব ইয়াৰ আনসাৰটো দিব যে if f is equal to 400 can is equal to 324 and car is equal to কি হ'ব ইয়াৰ আনসাৰটো জনাব যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় এটো আপোনাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন আপোনালোকে হয়তো সকলোৱে জানেই চাগে কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক আপোনালোকে কি কৰিব লাগিব লেটাৰ বিলাকৰ পজিশন বিলাক মনত ৰাখিব লাগিব যদি লেটাৰ বিলাকৰ পজিশন বিলাক আপোনালোকে মনত ৰাখিব পাৰে খুব সহজে আপোনালোকে এটো সলভ কৰিব পাৰিব ইয়াৰ আনসাৰটো কি হ'ব জনাব এবাৰ ইয়াৰ আনসাৰটো কি হ'ব জনাব এটা আপোনাৰ C পজিশনটো কি হ'ব আপোনাৰ C পজিশনটো 3 হ'ব হয় না আৰু A পজিশনটো কিমান হ'ব 1 হ'ব আৰু P পজিশনটো আপোনাৰ কিমান হ'ব P পজিশনটো হ'ব আপোনাৰ 16 ঠিক আছে হ'ব
এটো কৰি চাওক ডাইৰেক্ট কৰিলে আপোনাৰ ওলাই যাব আনসাৰটো এটো সি পজিশনটো কিমান দিয়া আছে আপোনাৰ সি পজিশনটো হৈছে আপোনাৰ 3 আৰু এ পজিশনটো কিমান হ'ব আপোনাৰ 1 আৰু পি পজিশনটো কিমান হ'ব আপোনাৰ 16 ঠিক আছে এটা আপোনাৰ 16 16 কে 17 17 দিন আপোনাৰ 20 এটা 20 আছে আমি ইয়াত পাইছো 400 গতিকে এটো যদি মই স্কয়াৰ কৰি দিও আপোনাৰ কিমান হ'ব এটো 400 মানে 400 ইজ দা কারেক্ট आंसर এটা 400 টু 400 আছে ঠিক আছে গতিকে আমাৰ কাৰৰ কি হ'ব আপোনালোকে আমাৰ জনাবচোন কাৰটো কি হ'ব মই কম ৰাখি দিছো আপোনালোকে জনাব কাৰটো কি হ'ব কি হ'ব আনসাৰটো এটা C2 হল আপোনাৰ 3 A2 হল আপোনাৰ 1 আৰু R2 হল আপোনাৰ কিমান R2 কি হ'ব আপোনাৰ 18 হ'ব হয় না গতিকে 18 3 21 একে কিমান হ'ব 22 এটা 22 ক স্কয়াৰ কৰিলে কিমান হ'ব এটা এটা কথা মন কৰিব ডাইৰেক্ট ইয়াতে দিয়া আছে ন এটা আপোনালোকে 625 পাই আছে বা 574 484 আৰু 440 কি দিয়া আছে আপোনাৰ 1 দিয়া আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব যদি আপোনালোকে নাজানে ন আপোনালোকে 2 দুগুণ কিমান 4 বুলিটো জানে হয় না 2 দুগুণটো আপোনালোকে 4 বুলি জানে জানে নে নাজানে জানে তো হয় না গতিকে ইয়াতে আনসাৰটো ডাইৰেক্ট আপোনালোকে 4 তে মাৰিব ঠিক আছে গতিকে 484 হ'ব গতিকে ইয়াতে সি ইজ দা কারেক্ট आंसर ঠিক আছে হ'ব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চন এবাৰ ট্ৰাই কৰ নেক্সট কোৱেশ্চনটো দিছে ইয়াতে আপোনাৰ in a group of 50 people 20 speak English 20 speak Hindi and 10 speak both how many speak neither কি হ'ব আনসাৰটো 5 10 15 20 কি হ'ব কৈছে যে এটা গ্ৰুপত আপোনাৰ 50 জন মানুহ আছিল আৰু 50 জনৰ মানুহৰ ভিতৰত আপোনাৰ কি কৈছে 20 জনে কি কৰে বুলি কৈছে 20 জনে ইংলিশ কৰে বুলি কৈছে আৰু 25 জনে কি কৰে বুলি কৈছে আপোনাৰ হিন্দী কৰে বুলি কৈছে আৰু 10 জনে আপোনাৰ কি বুলি কৈছে দুইটা ল্যাঙ্গুৱেজ কৰে বুলি কৈছে গতিকে ইয়াতে সুধিছে যে আপোনাৰ একো নোকোৱা মানুহৰ কথা সুধিছে একো নোকোৱা মানুহৰ সংখ্যা সুধিছে কি হ'ব ইয়াতে আনসাৰটো আপোনালোকে হয়তো ভালকৈ চাগে পঢ়িছে চাগে ন এটো কৰিব পাৰিব তেনেহলে ঠিক আছে এটো আপোনাৰ কিহৰ কোৱেশ্চন হয় ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় মনত ৰাখিব এটো ডাটা টাইপৰ কোৱেশ্চন হয় মই যে আপোনালোকক কৈছিলো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন ইউপিএসসি ত খুদিছে গতিকে আমাৰ এপিএসসি ত খুধা মানে সাধাৰণ কথা ঠিক আছে যিকোনো এক্সামতে আহে এনেকুৱা ধৰণৰ কোৱেশ্চন গতিকে আমাৰ টোটাল মেম্বাৰ কিমান আছিল বুলি কৈছে টোটাল মেম্বাৰ আছিল আপোনাৰ 50 জন হয় না টোটাল আপোনাৰ মেম্বাৰ আছিল টোটাল আপোনাৰ পিপল আছিল কিমান আপোনাৰ 50 জন আছিল হয় না তাৰে আপোনাৰ 20 জনে কি কৰে বুলি কৈছে তাৰে 20 জনে আপোনাৰ ইংলিশ কৰে বুলি কৈছে 20 জনে কি কৰে বুলি কৈছে আপোনাৰ ইংলিশ কৰে বুলি কৈছে হয় আৰু তাৰে আপোনাৰ কি কয় 10 জনে কি কৰে বুলি কৈছে 10 জনে আপোনাৰ 25 জনে আপোনাৰ কি কয় 25 জনে হিন্দী কয় হয় 25 জনে হিন্দী কয় 25 জনে আপোনাৰ হিন্দী কয় আৰু 10 জনে আপোনাৰ কি কয় both মানে দুইটাই কয় 10 জনে আপোনাৰ দুইটাই কয় ঠিক আছে গতিকে আমি এটা ভেন ডায়াগ্ৰাম বনাব পাৰিম গতিকে এটা কমন এটা আছে কমন ৰিজন এটা আছে হয় না গতিকে আমি ইয়াৰ ক্ষেত্ৰত আমি ভেন ডায়াগ্ৰাম বনাব পাৰিম হয় না গতিকে এটো bothটো আপোনাৰ কি হয় bothটো ইয়াত অলৰেডি দিয়া আছে হয় না এটো both হয় দুইটা দিয়া আছে মানে কিমান দিয়া আছে আপোনাৰ 10 হয় না গতিকে ইয়াতে আমি এতিয়া ইয়াতে ইংলিশ এটো ইংলিশ হয় ন গতিকে ইংলিশ আৰু এটো আপোনাৰ কি হয় এটো ইংলিশ আৰু এটো হিন্দী হয় আৰু এটো টোটাল পিপল হয় ঠিক আছে এটো টোটাল পিপল হয় ঠিক আছে 50 জনটো ঠিক আছে এটা আপোনাৰ কি কৈছে ইংলিশ আপোনাৰ কিমান জনে কয় বুলি কৈছে 20 জনে কয় এই গোটেই পাৰ্টটো কি হয় আপোনাৰ ইংলিশে হয় হয় না গতিকে ইংলিশত আপোনাৰ অলৰেডি 10 জনে সোমাই আছে গতিকে ইয়াত আমাৰ এই 20 জনৰ পৰা 10 জন মাইনাস কৰিলে কিমান হ'ব 10 জন মানে 10 + 10 আপোনাৰ 20 জনে আপোনাৰ ইংলিশ কয় বুলি কৈছে অনলি ইংলিশ বুলি কোৱা নাই ন যদি অনলি ইংলিশ হোৱা হলে তেনে আপোনাৰ 20 হল দে এটা কি কৈছে ইংলিশ কোৱা হ'ব গতে 10 + 10 কিমান হ'ব 20 সে আপোনাৰ কি কৈছে হিন্দী কোৱা মানুহৰ কথা কৈছে হিন্দী কিমান কৈছে 25 জনে গতে হিন্দী কোৱা মানুহৰ সংখ্যা কিমান আছে আপোনাৰ 25 জন আছে হয় না গতিকে ইয়াতে অলৰেডি আমি 25 জন বহাই দিব নোৱাৰো মানে কি হয় আপোনাৰ দুইটা ল্যাঙ্গুৱেজ কয় বুলি কৈছে গতিকে হিন্দী কোৱা মানুহৰ সংখ্যা ইয়াত অলৰেডি সোমাই আছে ইয়াতে হিন্দী কোৱা মানুহৰ সংখ্যা অলৰেডি সোমাই আছে কিমানত সোমাই আছে 10 জন সোমাই আছে গতিকে আমাৰ 25 ৰ পৰা যদি মই 10 বিয়োগ কৰি দিও কিমান থাকিব আপোনাৰ 15 থাকিব গতিকে এটা আপোনাৰ 15 হ'ব ঠিক আছে মানে আপোনাৰ যদি অনলি যদি মোক খুদিলে হয় যে অনলি হিন্দী কোৱা মানুহৰ সংখ্যা কিমান হ'ব তেতিয়া আনসাৰটো হ'ব 15 তেতিয়া আমাৰ এটো পাৰ্ট হ'ব যদি অনলি যদি হিন্দী কোৱা মানুহৰ সংখ্যা কলে হয় তেতিয়া আনসাৰটো হ'ব 15 এ পাৰ্টটো হ'ব ঠিক আছে যদি মোক যদি কলে হয় যে অনলি ইংলিশ কোৱা মানুহৰ সংখ্যা যদি কোনটো হ'ব তেতিয়া মোৰ এ পাৰ্টটো হ'ল তেনে ঠিক আছে এতিয়া মোক কৈছে যে একো নোকোৱা মানুহৰ সংখ্যা উলিয়াবলৈ কৈছে মানে একো এটা ল্যাঙ্গুৱেজ নোকোৱা মানুহৰ সংখ্যা উলিয়াব কৈছে গতিকে টোটাল কোৱা মানুহৰ সংখ্যাটো উলিয়াই লও টোটাল কোৱা মানুহৰ সংখ্যাটো কিমান হ'ব 10 প্লাস কিমান হ'ব 15 মানে কিমান হ'ব আপোনাৰ 10 10 20 মানে কিমান হ'ব আপোনাৰ
30 কিমান হ'ব 35 হ'ব হয় না 35 হ'ব গতিকে টোটাল মানুহৰ সংখ্যা কিমান দিয়া আছে আপোনাৰ 50 দিয়া আছে গতিকে 50 জন মানুহৰ পৰা যদি মই 35 জন মানুহৰ ল্যাঙ্গুৱেজ কোৱা মানুহ যদি মই মাইনাস কৰি থাকিলে কিমান 15 জন মানে আপোনাৰ 15 জনে আপোনাৰ একো ল্যাঙ্গুৱেজ নকৰে গতিকে আপোনাৰ ইয়াৰ আনসাৰটো হ'ব সি সি ইজ দা কারেক্ট আনসাৰ যিসকলে সি কৈছে তেওঁলোকৰ আনসাৰটো কারেক্ট হৈছে ঠিক আছে আৰু যিসকলে ভিডিওটো ভাল পাইছে প্লিজ এবাৰ লাইক কৰিবা আৰু আপোনালোকৰ যিমানবোৰ ফ্ৰেন্ড আছে সকলোকে এবাৰ শ্বেয়াৰ কৰি দিবা ঠিক আছে এই সেশনটো অকল এপিএসসি বুলিয়ে নহয় যিসকলে ৰেলৱে এক্সাম দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু যিসকলে এডিআই দিব গৈ আছে তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ হয় ঠিক আছে এবাৰ মন কৰিব নেক্সট তো ইয়াৰ আনসাৰটো দিব how many points will be on the face opposite to in face which contains 2 points কি কৈছে 2 opposite to উলিয়াব কৈছে 2 opposite to উলিয়াব কৈছে ঠিক আছে খুব সহজে মই আপোনালোকক দেখাইছিলো যে আমাৰ ডাইসৰ ক্ষেত্ৰত কি হয় এটো আপোনাৰ কি হয় যেনেকৈ আপোনালোকৰ মনত আছে নে বাৰু জেনাৰেল ডাইস আৰু ষ্টেলেট ডাইসৰ কথাটো মনত আছে নে বাৰু মানে আপোনাৰ জেনাৰেল ডাইসটো কোনটো আছিল আখে পাখে যি কেইটা নাম্বাৰ আছিল সেই নাম্বাৰ কেইটা যদি মই এড কৰিলে যদি 7 ওলাই তেতিয়া আপোনাৰ কি হ'ব জেনাৰেল ডাইস হ'ব আৰু যদি আখে পাখে যোগ কৰিলে 7 নোলায় হয় না বা অপোজিটটো যোগ কৰিলে 7 ওলাই তেতিয়া কি হ'ব স্ট্যান্ডার্ড ডাইস হয় না মানে স্ট্যান্ডার্ড ডাইসৰ উদাহৰণটো হৈছে আপোনালোকে ঘৰত খেলা লুডুটো হৈছে এটা স্ট্যান্ডার্ড ডাইস মন কৰিবচোন সদায় 6 অপোজিটত 1 থাকে 5 অপোজিটত 2 থাকে 4 অপোজিটত 3 থাকে হয় আপোনালোকে মন কৰিবচোন এবাৰ গতিকে ইয়াত খুদিছে আমাৰ 2 অপোজিটটো খুদিছে গতিকে এটো যেনেকৈ আপোনালোকৰ ভাইটি বা ভন্টিৰ লগত যেটা লুডু খেলে তেতিয়া আপোনালোকে অকমান গেজু কৰি পেনে আপোনালোকে 2-3 বাৰ মাৰে ন এটো ইয়াতে 4 বাৰ মাৰিছে ঠিক আছে 4 বাৰ মৰা পিছত মানে কি কৈছে যে 2 অপোজিটটো কিমান ওলাব তাৰে কথাটো কৈছে ইয়াতে ঠিক আছে এটা আপোনাৰ 2 ইয়াতো আছে 2 ইয়াতো আছে 2 ইয়াতো আছে হয় না গতিকে 2 আপোনাৰ দুটা জায়গাত আছে ঠিক আছে গতিকে 2 অপোজিট আপোনাৰ 2 অপোজিটটোৱে খুদিছে 2 অপোজিটটোৱে খুদিছে গতিকে 2 ওচৰত 5 থাকিব পাৰিব জানো 3 থাকিব পাৰিব জানো নহয় গতিকে 5 আৰু 3 টো কাটি দিয়া 5 আৰু কাটি 3 টো নাই 3 টো কাটি দিয়া এটা 3 টো আছে হয় না এটা 3 আছে 3 আছে আৰু 1 আছে গতিকে 3 টো নাই ইয়াত 1 টো কাটি দিয়া হয় না 1 টো কাটি দিয়া গতিকে 1 টো কাটি এটো মই এলিমিনেট কৰিম বুলি ভাবিছিলো গতিকে এলিমিনেট কৰিব নোৱাৰিলো কিন্তু বাট এটো বেলেগ এটা পদ্ধতি দেব ঠিক আছে বাট আনসাৰটো না 4 আৰু 6 মাজতে হ'ব মানে আমি 50% সলভ কৰিলো ঠিক আছে 4 আৰু 6 মাজতে হ'ব এটা কথা মন কৰিব এটো ডাইৰেক্ট কেনসেল হৈ আছে আচ্ছা 3 আৰু 2 ন ঠিক আছে বাৰু এটা কমন লৈ চাও ঠিক আছে ইয়াতে 6 আছে হয় ইয়াতো 6 আছে আৰু ইয়াতো 6 আছে ইয়াতো 6 4 আছে ন 6 4 আছে ইয়াতো আপোনাৰ 6 4 আছে গতিকে ইয়াৰ পাছৰ অপোজিট 1 হ'ব বাৰু ঠিক আছে মই কৰি চাও 6 কি হ'ব আপোনাৰ ইয়াত অপোজিটটো কোনটো আছিল ইয়াতে অপোজিটটো আছিল আপোনাৰ আচ্ছা 2 অপোজিট খুদিছে ন 2 অপোজিট খুদিছে 2 অপোজিট খুদিছে এটো ইয়াতে আপোনাৰ এটো যদি আমাৰ ক্যান্সেল না যায় এটো এনেকে এটা কাম কৰিম এটো কমন লৈ কৰিম ইয়াতো 5 আছে ইয়াতো 5 আছে হয় না গতিকে মই 5 লৈ কমন কৰি চাও যে 5 লৈ 5 ক কমন লৈ কৰি চাও এটো দিয়া আছে না এটা 5 হ'ব তাৰপিছত কি হ'ব আপোনাৰ 5 ৰ পৰা কি হ'ব 3 আহিব তাৰপিছত কি হ'ব আপোনাৰ 2 আহিব 5 3 2 তাৰপিছত এটা 5 আছে না 5 ৰ পৰা কি আছে আপোনাৰ 4 আহিব 4 ৰ পৰা কি আহিব আপোনাৰ 4 ৰ পৰা আহিব আপোনাৰ 6 কি আহিব আপোনাৰ 5 আহিব তাৰপিছত আহিব আপোনাৰ 4 আহিব তাৰপিছত কি আছে আপোনাৰ 6 আহিব হয় না গতিকে এটা 6 অপোজিট কি হ'ব আপোনাৰ 2 হ'ব 4 অপোজিট কি হ'ব আপোনাৰ 3 হ'ব আৰু 5 ৰ অপোজিট কি হ'ব তোমাৰ 5 হ'ব মানে 5 ৰ অপোজিট 5 হ'ব নোৱাৰে গতিকে 5 ৰ অপোজিট ইয়াত 1 ৰ পৰা আমাৰ 6 লৈকে কি নাই 1 নাই গতিকে 5 ৰ অপোজিট 1 হ'ব গতিকে ইয়াৰ আনসাৰটো আপোনাৰ 6 এ হ'ব 6 ইজ দা কারেক্ট আনসাৰ গতিকে আমি আৰু এবাৰ চাই লওঁ যে 4 ৰ ওচৰত ক'বাত 3 আছে নেকি 4 ৰ ওচৰত ক'বাত 3 আছে নেকি নাই ন গতিকে 4 ৰ ওচৰত 3 নাই গতিকে 6 ৰ ওচৰত ক'বাত 2 আছে নেকি 6 ৰ ওচৰত ক'বাত 2 আছে নেকি নাই হয় গতিকে 5 ৰ ওচৰত ক'বাত 1 আছে নেকি 5 ৰ ওচৰত ক'বাত 1 নাই ন 5 ৰ ওচৰত ক'বাত আমাৰ 1 নাই গতিকে আমাৰ কি হ'ব আনসাৰটো ডি ইজ দা কারেক্ট আনসার গতিকে 4 নম্বৰ আনসাৰটো কারেক্ট হ'ব ঠিক আছে এবাৰ চাব অলপ ক্রিটিক্যাল হয় এটো ঠিক আছে নেক্সট চাব ইয়াতে দিয়া আছে ইয়াতে আপোনাৰ ৰেক্টেংগল ইয়াতে দিয়া আছে কাউন্ট দা নাম্বাৰ অফ ট্ৰায়াঙ্গল বিলাক কাউন্ট কৰিব গৈছে এন্ড স্কয়াৰ বিলাক কাউন্ট কৰিব গৈছে ফিগাৰটোৰ পৰা কৈছে যে
আপোনাৰ কি কাউন্ট কৰিব কৈছে ট্ৰায়াঙ্গল কাউন্ট কৰিব কৈছে আৰু কি কৰিব কৈছে আপোনাৰ স্কয়াৰ বিলাক কাউন্ট কৰিব কৈছে কি হ'ব ইয়াৰ আনসাৰটো মই আপোনালোকক বহুত ভালকে এটো বুজাই থৈছো ইয়াৰ আনসাৰটো কি হ'ব জনাব আৰু এনেকুৱা ধৰণৰ যদি ডায়াগ্ৰাম আহে ডাইৰেক্ট আপোনালোকে চকুমুদি আপোনালোকে আনসাৰটো ডাইৰেক্ট মাৰিব আৰু ঠিক আছে এটো 1 2 3 4 5 6 6 এ ডাইৰেক্ট মাল্টিপল কৰিলে কিমান হ'ব আপোনাৰ 12 মানে এনেকুৱা ধৰণৰ যদি আহে কিমানটা ট্ৰায়াঙ্গল আছে বুলি ক'লে ডাইৰেক্ট 12টা ট্ৰায়াঙ্গল হ'ব ঠিক আছে গতিকে এটো চাম মই এটা কেটা আছে আপোনাৰ এটা আপোনাৰ আছে এটা আপোনাৰ আছে 1 2 3 4 5 6 7 8 এটা আপোনাৰ কিমান হ'ব 16 into 2 কিমান হ'ব 16 into 2 16 হ'ব ন 8 into কিমান হ'ব 8 into কিমান হ'ব আপোনাৰ 16 হ'ব হয় না ডাইৰেক্ট মই দুগুণ কৰি দিলো আৰু নেক্সট আৰু এটা কথা কৈছে ইয়াতে যে আৰু এটা আছে আপোনাৰ এটো এটা আছে মন কৰিছেনে এটো এটা আছে 1 2 মই কৈছিলো না আপোনালোকক এটো যদি কাউন্ট কৰে 1 2 ইয়া 12 গটা কাউন্ট কৰিব লাগে ইয়াৰ কিমান হ'ব 1 2 মানে আপোনাৰ এটো এটা হয় আৰু এটো এটা হয় আৰু বাহিৰটো এটা হয় কেটা হ'ব আপোনাৰ তিনটা হ'ব গতিকে এটা ইয়াত আছে তিনটা আছে ইয়াতে তিনটা আছে গতিকে এটো যেটো এটো দিয়া আছে ন ডাঙৰটো এটা ডাঙৰটো কেটা আছে আপোনাৰ তিনটা এটো তিনটা আছে হয় না ডাঙৰটো তিনটা আছে আপোনাৰ এটো তিনটা আছে আছে নে আছে গতিকে এটো তিনটা আছে নে ইয়াতো তিনটা আছে আপোনাৰ তিনটা 16 16 এ তিনি আপোনাৰ কিমান হ'ব 16 এ 19 19 20 21 22টা আছে হয় না টোটাল 22টা পালো ইয়াতে আমি 22টা পালো আমি ইয়াৰ পৰা পালো ন ইয়াৰ পৰা মই দেখাই আছো ৰব এটো এটা দেখিছেনে বাৰু এটো ইয়া তিনটা পাম আমি ইয়াতে তিনটা পাম 1 2 ইয়াতো তিনটা পাম হয় না 22 তিনে কিমান হ'ব আপোনাৰ 22 তিনে হ'ব আপোনাৰ 25 আকৌ এটো আছে ন এটো সাইডে আছে ন এটো সাইডে আছে এটো সাইডে আছে না এটো সাইডে আছে এটো এটা কিমান 25 25 তিনে কিমান হ'ব 28 গতিকে ইয়াতে 28 টা আছে না আনসাৰটো আছে 28 টা ট্ৰায়াঙ্গল 5 স্কয়াৰ দুটা আছে 28 অপচন দুটা আছে গতিকে মই চাই লও কোনটো হ'ব গতিকে 28 অপচন দুটা আছে কোনটো হ'ব চাই লও স্কয়াৰটো উলিয়াই লও তে স্কয়াৰটো চাব স্কয়াৰটো কি কৈছে আপোনাৰ স্কয়াৰটো 28 টা পালো ন গতিকে স্কয়াৰটো চাই লও স্কয়াৰটো কি দিয়া আছে আপোনাৰ ইয়াতে স্কয়াৰটো দিয়া আছে ইয়াতে 1 হয় না এটা দুটা তিনটা চাৰিটা হয় না ডাঙৰটো হৰি কেটা হ'ব পাঁচটা হ'ব জানো পাঁচটা আছে অপচনত কিন্তু এটো আনসাৰ নহয় আৰু এটা আছে ইয়াতে সব আৰু এটা আছে কোনটো জানানে বাৰু এটো পাঁচটা ছটা গতিকে আৰু থাকিলেও আমাৰ কাম নাই গতিকে আমি আনসাৰটো 6 আছে যেতিয়া আমি আনসাৰটো D is the correct answer ঠিক আছে যদি আমাৰ ইয়াতকৈ ডাঙৰ থাকিলে হলে 6 7 থাকিলে হলে তেতিয়া আমি ভাবিব পাৰিলো হলে কিন্তু বাদ এতিয়া ইয়াতে কি হৈ আছে আপোনাৰ ইয়াত আমাৰ 6টা অপচন আছে গতিকে আমি 1 2 3 4 5 6 গতিকে ইনো 6টাই হয় বাৰু গতিকে আমাৰ কি হ'ব D is the correct answer ঠিক আছে হবনে বাৰু বুজি পাইছা যদি বুজি পাইছা প্লিজ এবাৰ কমেন্টত জনাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব ইয়াৰ আনসাৰটো জনাব which one will replace the question mark কি হ'ব ইয়াৰ আনসাৰটো ইয়াৰ আনসাৰটো জনাব এবাৰ প্লিজ যি সকলে চাই আছে এবাৰ জনাবা আৰু কিমান পালা আনসাৰটো জনাবলৈ নাপাহৰিবা কি হ'ব আনসাৰটো কি হ'ব কি পাজল লাগি আছে ইয়াতে এটো আমাৰ মিসিং নাম্বাৰ বা ক্যাৰেক্টাৰ পাজল বুলি কোৱা হয় আৰু এটো ইয়াত কি ট্ৰিক্স লাগি আছে এবাৰ জনাবচোন এবাৰ কি ট্ৰিক্স লাগি আছে ইয়াতে কি হ'ব 7 3 গুণ 21 হয় ন 21 8 29 টো ওলাই আছে আনসাৰটো 7 3 গুণ 21 হয় ন 7 3 গুণ 21 21 8 কিমান হ'ব 29 হ'ব নেক্সট তোমাৰ কি দিয়া আছে 4 3 গুণ 12 12 খাতে কিমান হ'ব 19 তাহলে এটা 5 into x 5x হয় না 5x plus কিমান হ'ব আপোনাৰ 5x plus কিমান হ'ব আপোনাৰ 6 হ'ব হয় না 5x plus কিমান হ'ব 6 হ'ব হয় না বুজি পাইছানে বাৰু ডাইৰেক্ট কৰি দিও আৰু এটো কিমান হ'ব সৰি 7 3 কিমান এটা পূৰণ কৰি চাওক এবাৰ 7 3 কিমান হ'ব 7 into 3 কিমান হ'ব 21 ৰ লগত আকৌ মই 8 টো যোগ কৰিছো কিমান হ'ব আপোনাৰ
29 হ'ব হয় না সেম মই 4 লগত আগত 3 টো পূৰণ কৰিছো 4 ইনটু কিমান হ'ব 3 4 টো কিমান হ'ব 12 12 লগত যদি মই 7 যোগ কৰো কিমান হ'ব আপোনাৰ 19 হ'ব গতিকে এটা 19 টো আছে হয় না সেম আকৌ এটা চাব যে আপোনাৰ 5 ইনটু কিমান দিয়া আছে 5 ইনটু কিমান হ'ব x কিমান হ'ব আপোনাৰ 5x প্লাস কিমান দিয়া আছে আপোনাৰ 5x প্লাস কিমান দিয়া আছে 6 ইকুৱেল টু কিমান দিয়া আছে আপোনাৰ 31 হয় না এটা আপোনাৰ 5x দিয়া আছে ন 5x ৰ আপোনাৰ 5x 31 গলে কিমান থাকিব আপোনাৰ 31 পৰা 6 গলে কিমান থাকিব আপোনাৰ এটো 5x ইকুৱেল কিমান হ'ব আপোনাৰ 25 হ'ব হয় না 25 হ'ব হয় না গতিকে x ইকুৱেল 25 বাই কিমান হ'ব 5 হৰে পাছে পাছে কেনসেল কৰিলে কিমান হ'ব আনসাৰটো পাছে 25 কেনসেল কৰিলে 5 হ'ব 5 5 25 গতিকে আনসাৰটো হ'ব 5 গতিকে x to 5 ললে গতিকে 5 is the correct answer গতিকে 2 নম্বৰ আনসাৰটো কাৰেক্ট হৈছে ঠিক আছে এটো হয় আপোনালোকৰ আনসাৰ আৰু নেক্সট চাব নেক্সট ভিডিওটো ইমানে আছে না ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত চেনেলটো শেয়াৰ কৰি দিব যিমান পাৰে সাবস্ক্ৰাইব কৰিব আৰু কিমানটা কোৱেশ্চন পাইলে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব আৰু সেশন লাগে যদি আপোনালোকে প্লিজ কমেন্টত জনাব পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ